আপুনি নতুনকৈ ধূপকাঠিৰ ব্যৱসায় আৰম্ভণি কৰিছে বা আৰম্ভণি কৰাৰ কথা ভাবি আছিলে তেতিয়া হলে ভিডিওটো শেষলৈকে চাওক। এই ভিডিওটোত আমি আলোচনা কৰিম এনেকুৱা 5টা ভুল যিকিটা ভুল কৰিলে আপুনি ধূপকাঠিৰ ব্যৱসায়ত বিফল হ'ব পাৰে। এই ভুলকেইটা হৈছে যে আমি যেতিয়া ব্যৱসায়টো আৰম্ভণি কৰো তেতিয়া হলে আমাৰ যি প্ল্যানিং সেইটো ভুল হয়। কেতিয়াবা আমাৰ ভুল মাৰ্কেটিংৰ কাৰণেও ব্যৱসায়টোত লছ হোৱাৰ চান্সেছ থাকে। আৰু ইম্পৰ্টেন্ট হৈছে ভুল মানসিকতা বা ভুল চিন্তা, যিটো আমি নেগেটিভ চিন্তা বিজনেছটো কৰাৰ আগতেই আমাৰ মনত পুহি ৰাখো বা আমাৰ ওচৰৰ পাজৰৰ যোনে এই ব্যৱসায়টো কৰাই নাই বা যাৰ এই বিষয়টোৰ ওপৰত নলেজ নাই, আমি তেওঁলোকৰ পৰা এডভাইচ লৈ যেতিয়া আমি ব্যৱসায়টো আৰম্ভণি কৰো তেতিয়া হলেও আমাৰ এই ব্যৱসায়টোত লছ হোৱাৰ চান্স থাকে। গতিকে মই এই ভিডিওটোত টপ 5টা কাৰণ আলোচনা কৰিম যিকিটা কাৰণত মানুহে ধূপকাঠি ব্যৱসায়ত বিফল হয় বা লছৰ সন্মুখীন হয়। গতিকে ভিডিওটো শেষলৈকে চাই থাকক, কাৰণ আপোনাৰ সফলতাৰ চাবিকাঠি এই ভুলকেইটাৰ মাজতেই লুকাই আছে। যদি আপুনি এই ভুলকেইটাক আগতেই জানি লয় আৰু সেই ভুলকেইটা কৰাৰ পৰা বঞ্চিত থাকে তেতিয়াহলে আপুনি ধূপকাঠিৰ ব্যৱসায়ত সফল হোৱাৰ পৰা আপোনাক কোনেও বঞ্চিত কৰিব নোৱাৰে। নমস্কাৰ বন্ধুসকল, মই কৰিন্দয় আপোনালোক সকলোকে আসাম বিজনেছ একাডেমি ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ আমি এই ভিডিওটোত আলোচনা কৰিম যে ধূপকাঠিৰ ব্যৱসায়টোত মানুহ কিয় ফেইল হয়, তাৰ 5টা মেইন ৰিজন। গতিকে আপুনি যদি ব্যৱসায়টো আৰম্ভণি কৰাৰ কথা ভাবি আছিলে তেতিয়াহলে ভিডিওটো এতিয়াই শেষলৈকে চাব, যাতে আপুনি এই ভুলকেইটা আপোনাৰ ব্যৱসায়টোত নকৰে। আৰু যদি আপুনি ব্যৱসায়টো অলৰেডি কৰি আছে তেতিয়াহলেও ভিডিওটো শেষলৈকে চাব, কাৰণ এই ভুলকেইটাৰ পৰা শিকি পেলাই আপুনি আপোনাৰ বিজনেছ জাৰ্নিটোত আৰু গ্ৰোথৰ পসিবিলিটিজ বৃদ্ধি কৰিব পাৰিব। যদি ভিডিওটো চাই ভাল লাগে তেতিয়াহলে ভিডিওটো লাইক, শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ নাপাহৰিব, কাৰণ বহুতেই ভিডিওবোৰ চাই কিন্তু তাৰে বহু সংখ্যকে চেনেলটো সাবস্ক্ৰাইব নকৰে। চেনেলটো সাবস্ক্ৰাইব কৰিলে আমাৰো এনেকুৱা ধৰণৰ নতুন নতুন ভিডিওবোৰ দি থাকিবৰ কাৰণে মনত উৎসাহ জাগে। আমি যেতিয়া ধূপকাঠিৰ ব্যৱসায়টো আৰম্ভণি কৰো বা আৰম্ভণি কৰাৰ কথা ভাবো তেতিয়া হলে আমি কৰা প্ৰথম ভুলটো হৈছে যে আমি মাৰ্কেট ৰিসাৰ্চ নকৰো। মাৰ্কেট ৰিসাৰ্চ হৈছে যে আপুনি যেতিয়া ব্যৱসায়টো আৰম্ভণি কৰিব তে আপোনাৰ য'ত আপোনাৰ প্ৰডাক্টটো সেল কৰিব সেই মাৰ্কেটখনত কিনো চলি আছে, মাৰ্কেটখনত কাস্টমাৰে ধূপকাঠিৰ কেনেকুৱা কোৱালিটি বিচাৰে, নেচাৰেল বিচাৰে নেকি, নে তেওঁলোকে কোন টাইপটো বিচাৰে নেকি, নে তেওঁলোকে অৰ্গেনিক ধূপকাঠি বিচাৰে, এইখিনি আপুনি ব্যৱসায়টো আৰম্ভণি কৰাৰ আগতেই জানি লোৱাটো প্ৰয়োজন। ইয়াৰ লগতে বহু মানুহে যেতিয়া ব্যৱসায়টো আৰম্ভণি কৰে তেতিয়া তেওঁলোকে নিজৰ স্থানীয় বজাৰখনৰ বিষয়ে কোনো আইডিয়া নোলোৱাকৈ বিজনেছটো আৰম্ভণি কৰে। মাৰ্কেটখনত কেনেকুৱা ধৰণৰ কম্পিটিশন আছে, কেনেকুৱা ধৰণৰ কোম্পানী বিলাকে তাত মাল সাপ্লাই দি আছে, এই গোটেই কথাবিলাক যদি আপুনি আগতীয়াকৈ জানি নলয় তেতিয়াহলে কিন্তু আপুনি ব্যৱসায়টোত সফল হ'ব নোৱাৰিব। দ্বিতীয় ভুলটো হৈছে যেতিয়া আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব তেতিয়া আপুনি প্ৰডাক্টৰ কোৱালিটিৰ ওপৰত যদি ফোকাস নকৰে, প্ৰডাক্টৰ কোৱালিটি যদি আপুনি ভাল নবনায় তেতিয়াহলেও আপুনি ব্যৱসায়টোত বিফল হ'ব পাৰে। সস্তীয়া কেঁচামাল ব্যৱহাৰ কৰি নিজৰ লাভৰ কথা যদি আপুনি বেছিকৈ চিন্তা কৰে তেতিয়াহলে কিন্তু আপুনি কাস্টমাৰৰ মন জয় কৰিব নোৱাৰিব। আৰু যদি কাস্টমাৰৰ মন জয় কৰিব নোৱাৰে আপোনাৰ প্ৰডাক্টটোৱে মাৰ্কেটত এটা স্থান দখল কৰিব নোৱাৰিব, যাৰ কাৰণে আপুনি ব্যৱসায়টোত সফল হ'ব নোৱাৰিব। গতিকে আপুনি যেতিয়া ব্যৱসায়টো আৰম্ভণি কৰিব আপুনি ভাল কোৱালিটিৰ ৰ মেটেৰিয়েলছ নিৰ্বাচন কৰাটো একদমেই জৰুৰী কথা, কাৰণ আপোনাৰ ব্যৱসায়টো সদায় কাস্টমাৰৰ ওপৰত ডিপেন্ড কৰে। আপুনি যদি ভাল কোৱালিটিৰ পাৰফিউম, ভাল কোৱালিটিৰ পেকেট ইউজ কৰে, যিকিটা ফেক্টৰে এজন কাস্টমাৰক আপোনাৰ প্ৰডাক্টটো কিনিবৰ কাৰণে বাধ্য কৰে, তেতিয়াহলে আপুনি ব্যৱসায়টোত সফল হ'ব পাৰিব। গতিকে প্ৰডাক্টৰ কোৱালিটি মেইনটেইন কৰাৰ ক্ষেত্ৰত সদায় মনোযোগ দিব, তেতিয়া আপুনি ব্যৱসায়টোত সফল হোৱাৰ ক্ষেত্ৰত ওৱান ষ্টেপ আগুৱাই যাব। ধূপকাঠিৰ ব্যৱসায়ত বিফল হ'ব পৰা 3 নম্বৰ মেইন কাৰণটো হৈছে
ব্ৰেণ্ডিং আৰু মাৰ্কেটিং। আমি যেতিয়া ব্যৱসায়টো আৰম্ভণি কৰোঁ তেতিয়া আমি বহুতেই নাজানো যে ধূপকাঠিৰ ব্ৰেণ্ড এটানো কেনেকৈ বনাব লাগে, ব্ৰেণ্ড বনোৱাটোনো কিয় ইম্পৰ্টেণ্ট, আৰু লগতে সেই ব্ৰেণ্ডটোক প্ৰমোশ্যন বা তাক মাৰ্কেটিং কেনেকৈ কৰিব লাগে তাৰ ইম্পৰ্টেঞ্চ আমি বুজি নাপাওঁ, যাৰ কাৰণে আমি এই ক্ষেত্ৰত কোনো ধৰণৰ মনোযোগ নিদিওঁ বা এইটো কৰাৰ ক্ষেত্ৰত কেতিয়াও আমি আগবাঢ়ি নাহোঁ, যাৰ কাৰণে আমি ব্যৱসায়টোক এটা লেভেললৈ লৈ যোৱাৰ পাছত গ্ৰ' কৰিব নোৱাৰোঁ। আৰু এটা আমাৰ মনত ভুল ধাৰণা আছে যে মাল বনালেই বিক্ৰী হ'ব। এইটো কেতিয়াও নহয় যদি আপুনি আপোনাৰ প্ৰডাক্টটোক কাষ্টমাৰৰ মাজলৈ মাৰ্কেটিঙৰ সহায়ত লৈ যাব নোৱাৰে। আপুনি আপোনাৰ হাতত থকা মোবাইলটোৰে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, ফ্লিপকাৰ্ট, এমেজন, মিছো আদিৰ দৰে অনলাইন প্লেটফৰ্মতো ধূপকাঠিৰ মাৰ্কেটিঙৰ জৰিয়তে তাক বিক্ৰী কৰিব পাৰে। যদি আপুনি এটা প্ৰপাৰ ব্ৰেণ্ড আৰু মাৰ্কেটিঙৰ ব্যৱহাৰ নকৰে তেতিয়াহ'লে আপোনাৰ ধূপকাঠি বজাৰত কেতিয়া হেৰাই যাব আপুনি গমকে নাপাব। গতিকে মাৰ্কেটিঙৰ ওপৰত সদায় গুৰুত্ব দিব আৰু আপোনাৰ বাজেটৰ এটলিষ্ট 5% হ'লেও আপোনালোকে মাৰ্কেটিং বাজেট ৰাখিব, যিটো অকল ব্যৱসায়টোত নিজৰ ব্ৰেণ্ডটোক প্ৰমোশ্যনৰ কাৰণে মাৰ্কেটিঙৰ কাৰণে খৰচ কৰিব। তেতিয়াহ'লে আপোনাৰ ব্ৰেণ্ডটো অনাগত দিনত সমাজত আদৰি ল'ব আৰু মানুহে সেই বস্তুটোক বিচাৰি দোকানলৈ আহিব। এতিয়া আহোঁ 4 নম্বৰ ভুলটোলৈ, যিটো এটা মাৰাত্মক ভুল। আমাৰ নিচিনা সৰু সৰু যিবোৰ মেনুফেকচাৰাৰে বিজনেছটো আৰম্ভণি কৰে তেওঁলোকে মাৰ্কেটত কম্পিটিশ্যন কৰিবলৈ গৈ নিজৰ প্ৰডাক্টৰ যিটো প্ৰাইচিং সেইটো কমাই লৈ আহি থাকে। এইটোৱে লং টাৰ্মত ব্যৱসায়টোত যথেষ্ট ক্ষতি কৰে আৰু ব্যৱসায়টোক বন্ধক হোৱা পৰিক্ৰমলৈকে লৈ যাব পাৰে। এটা এক্সাম্পল আপুনি লওক, আপুনি যেতিয়া কোনো এখন সাপ্তাহিক বজাৰত বজাৰ কৰিবলৈ যায় তেতিয়া আপুনি এটা বস্তু দেখিব যে চব্জি দোকানী এজনে যদি এখন দোকানত আলু 1 কেজিৰ দাম 20 টকা ৰাখিছে, গোটেই বজাৰখন আপুনি ঘূৰি চাব প্ৰত্যেকজন দোকানীৰ তাত সেই আলুটোৰ দাম 20 টকাই। কিন্তু আপুনি যেতিয়া ধূপৰ ব্যৱসায়টো আৰম্ভণি কৰে তেতিয়াহ'লে তাত ভুলটো ক'ত কৰে যে কোনোবাই ধূপকাঠিৰ বান্ডেলটো 70 টকাত দি গ'ল মানে আপুনি চেষ্টা কৰিব তাককে 2 টকা কমাই দোকানীজনক দি আহিবলৈ। আপোনাক দেখি আৰু এজনে কৰিব কি আৰু 2 টকা কমাই দিব। এনেকৈ কমাই যেতিয়া প্ৰডাক্টৰ ভেলুটো কমি গুচি যায় তাৰপিছতো দোকানীয়ে আপোনাৰ দামটো নবঢ়ায়, কাৰণ দোকানীয়ে ক'ব যে আমুকেতো মোক 60 টকাতে দি গ'ল, আমুকেতো মোক 55 টকাতে দি গ'ল। তেতিয়া কি হ'ব যে আপোনালোকৰ মেনুফেকচাৰ সকলৰ যিটো প্ৰডাক্টৰ মাৰ্জিন সেইটো গ্ৰেজুৱেলি কমি আহি থাকিব। এই কাৰণে সদায় যি অঞ্চলত আপুনি ব্যৱসায়টো কৰিছে তাত থকা ধূপকাঠিৰ মেনুফেকচাৰ সকলক আইডেন্টিফাই কৰক আৰু আপোনালোকে নিজৰ মাজতে মিলি পেলাই এটা আলোচনা কৰি আপোনালোকৰ এটা ৰেট ফিক্স কৰি লওক। তেতিয়াহ'লে আপোনালোকে মাৰ্কেটত যদি এটা ফিক্স ৰেট বান্ধি লয়, প্ৰত্যেকজনেই যদি এটা ৰেট ফিক্স কৰি সেই ৰেটতে বস্তুখিনি বিক্ৰী কৰাৰ পৰিকল্পনা কৰে তেতিয়াহ'লে আপোনালোকৰ ব্যৱসায় গ্ৰথটোও ভাল থাকিব, প্ৰফিট মাৰ্জিনো ভাল থাকিব আৰু আপোনালোকে ব্যৱসায়টো লং টাৰ্মলৈকে কৰি থাকিব পাৰিব। এই ক্ষেত্ৰত ব্ৰেণ্ডেড কোম্পানীবিলাকৰ ডিষ্ট্ৰিবিউটৰে ৰেটটো ফিক্স কৰে কাৰণে তেওঁলোকে 90, 95, 100 টকালৈকে এনেকুৱা ধূপকাঠিৰ বান্ডেলবোৰ বিক্ৰী কৰিব পাৰে। তাৰ পৰিৱৰ্তে আমাৰ লোকেল মেনুফেকচাৰাৰ বিলাকৰ ৰেট 60 টকা 65 টকা আহি পায়। তাৰ মেইন ৰিজনটোৱে হৈছে আমি কৰা লো মাৰ্কেটিং ষ্ট্ৰেটেজি, যাৰ কাৰণে আমি দামটো কমাই দিওঁ আৰু আমাৰ প্ৰডাক্টটোৱে পিছত গৈ কোৱালিটি মেইনটেইন কৰিব নোৱাৰে সেইটো দামত আৰু পিছত হৈ পৰে লোকেল প্ৰডাক্টটো বেয়া। গতিকে আপুনি নিজৰ প্ৰডাক্টটোক এটা ব্ৰেণ্ড লেভেলত লৈ যোৱাৰ চিন্তা কৰিব আৰু ব্ৰেণ্ডটোক এটা কোৱালিটি মেইনটেইন কৰি এটা প্ৰাইচো মেইনটেইন কৰিব ষ্টেণ্ডাৰ্ড কোৱালিটিৰ, যাতে আপোনাৰ প্ৰডাক্টটোৱে মাৰ্কেটত সদায় এটা স্থান দখল কৰিব পাৰে। আৰু ধূপকাঠি ব্যৱসায় আৰম্ভণি কৰা সকলে কৰা শেষ আৰু 5 নম্বৰ ভুলটো হৈছে তেওঁলোকে প্ৰপাৰ ট্ৰেইনিং গাইডেন্স নোলোৱাকৈ ব্যৱসায়টো আৰম্ভণি কৰে। আমাক বহুতেই কল কৰে আৰু কয় যে আমি আমুকৰ পৰা বস্তুখিনি লৈছিলো, আমাৰ দাম বেছিকে ল'লে,
আমাক বস্তুখিনি শিকাই নিদিলে পাৰফিউমটোত অইলটো কমাই দিলো যাৰ কাৰণে আমাৰ কষ্টিং বেছি হৈ গ'ল পিছত আমাৰ লছ হ'ল তো এনেকুৱা বহুত কাৰণ থাকিব পাৰে যদি আপুনি কামটো ভালকে শিকি বুজি লৈ ষ্টাৰ্ট নকৰে কাৰণ প্ৰপাৰ গাইডেন্স আৰু ট্ৰেইনিঙৰ অবিহনে আপুনি যিকোনো সাবজেক্টতে সফল হ'ব নোৱাৰে আপুনি সৰু কালত যেতিয়া স্কুল গৈছিল আপোনাক যদি এজন শিক্ষকে বস্তুখিনি দেখাই নিদিলেহেঁতেন আপুনি আজি সফল হ'ব নোৱাৰিলেহেঁতেন ঠিক একেদৰে ধূপকাঠিৰ ব্যৱসায় হওক বা অন্য যিকোনো ব্যৱসায় হওক যেতিয়া আপুনি আৰম্ভণি কৰাৰ কথা ভাবে তাৰ প্ৰশিক্ষণ আৰু এজন মেন্টৰৰ গাইডেন্সিপ যথেষ্ট প্ৰয়োজন কাৰণ সফল হ'বলৈ হলে আপুনি জানিব লাগিব প্ৰপাৰ পেকেজিং প্ৰপাৰ ৰ মেটেৰিয়েলছৰ ডিটেইলছ ষ্টৰেজ কেনেকৈ কৰিব লাগিব মাৰ্কেটিং কেনেকৈ কৰিব লাগিব এই সকলোবোৰ আৰু এই সকলোবোৰ আপোনাক গাইড কৰিব এজন এক্সপাৰ্টে তো গতিকে ব্যৱসায়টো আৰম্ভণি কৰাৰ আগতেই আপোনালোকে এই বিষয়ত প্ৰপাৰ ট্ৰেইনিং আৰু নলেজ গেইন কৰিব যাতে ইন ফিউচাৰ মাৰ্কেটত আহিব লগা সমস্যাবোৰ আপোনালোকে সুকলমে পাৰ কৰি ব্যৱসায়টোক আগুৱাই লৈ যাব পাৰে গতিকে এতিয়ালৈকে আমি আলোচনা কৰিলো এনেকুৱা 5টা ভুল যিকিটা নতুন ব্যৱসায়ী এজনে ষ্টাৰ্ট কৰাৰ আগতে কৰে বা নতুন ব্যৱসায়ী এজনে ষ্টাৰ্ট কৰাৰ পাছতো কৰে গতিকে মোৰ ফালৰ পৰা আপোনালোকৰলৈ এটা সাজেশন থাকিল যদি আপোনালোকে সঁচাকৈ ব্যৱসায়টো কৰি সফল হ'ব বিচাৰিছে তেতিয়া হলে ভাল কোৱালিটিৰ ৰ মেটেৰিয়েলছ নিৰ্বাচন কৰিব আৰু প্ৰডাক্টৰ কোৱালিটি সদায় মেইনটেইন কৰিব দ্বিতীয়তে আপোনালোকে আপোনালোকৰ কাস্টমাৰৰ ফিডবেক সদায় লবলৈ নাপাহৰিব আৰু সেই কাস্টমাৰৰ ফিডবেকৰ ওপৰত বেছ কৰি নিজৰ প্ৰডাক্টৰ কোৱালিটি সদায় ডেভেলপ কৰিবলৈ চেষ্টা কৰিব কাৰণ আপুনিটো একেদিনাই পাৰফেক্ট নহয় আপুনি গাইডেন্স ললেও আপুনি ট্ৰেইনিং ললেও আপুনি বনোৱা প্ৰডাক্টটো একেদিনাই যে পাৰফেক্ট কোৱালিটিৰ প্ৰডাক্ট হ'ব তাৰ কোনো মানে নাই গতিকে কাস্টমাৰৰ ফিডবেক লৈ তাক সদায় ইমপ্ৰুভ কৰাৰ ক্ষেত্ৰত চেষ্টা কৰিব আৰু নতুনত্ব কিবা এটা এড কৰিবৰ কাৰণে চেষ্টা কৰিলে আপোনাৰ প্ৰডাক্টটো যদি মাৰ্কেটত ইউনিক হয় তেতিয়া হলেও আপোনাৰ প্ৰডাক্টৰ সেল আৰু আপোনাৰ বিজনেছৰ গ্ৰোথ বেছি হোৱা দেখা যায় 3 নম্বৰতে আপোনালোকে ডিজিটেল মাৰ্কেটিং শিকক আৰু মাৰ্কেটিংৰ গুৰুত্ব আপোনাৰ ব্যৱসায়টোত কিমান সেইটো যদি আপুনি বুজি পায় তেতিয়া হলে কিন্তু আপুনি আপোনাৰ প্ৰডাক্টটোক আপোনাৰ বিজনেছটোক এটা উচ্চ শিখৰলৈকে লৈ যাব পাৰিব 4 নম্বৰতে আপোনালোকে যেতিয়া ব্যৱসায়টো আৰম্ভণি কৰিব তেতিয়া হলে আপোনালোকে মিনিমাম 6 মান্থৰ এটা প্ল্যান বিজনেছটো ষ্টাৰ্ট কৰাৰ সময়তে লৈ লব কাৰণটো এইটোৱে যে ব্যৱসায় এটা একেদিনাই গঢ়ি উঠা বস্তু নহয় তাক এটা সময় লাগে আৰু সেই সময়টো যদি আপুনি দিব নোৱাৰে তেতিয়া হলেও কিন্তু আপুনি সফল হ'ব নোৱাৰিব গতিকে আপুনি 6 মাহৰ এটা মাষ্টাৰ প্ল্যান বনাই লব আৰু তাক প্ৰত্যেক দিনাই এচিভ কৰিবৰ কাৰণে কাম কৰি যাব তেতিয়া দেখিব আফটাৰ 6 মান্থ আপুনি এটা পৰ্যায় পাই যাব আৰু তাৰ পিছত আপোনাৰ ব্যৱসায়টো গ্ৰোথ হোৱাৰ ক্ষেত্ৰত আৰু আপুনি দুগুণ কষ্ট কৰিব পাৰিব আৰু লগতে ব্যৱসায়ত সফল হ'বৰ কাৰণে আপুনি এজন এক্সপাৰ্টৰ গাইডেন্সত সদায় থাকিব নজনা কথাটো তেওঁৰ পৰা সুধি জানি বুজি লৈ পেলাই আপুনি ব্যৱসায়টোত আগবাঢ়িব আৰু ব্যৱসায় কৰিলে কেতিয়াও লাজ নকৰিব লাজ কৰিলে আপুনি ব্যৱসায়ত সফল হ'ব নোৱাৰিব নজনা কথাটো সুধাটো নজনা বস্তুটো জানিবলৈ ইচ্ছা কৰাটো ব্যৱসায় কৰা মানুহ এজনৰ গুণ হ'ব লাগে তেতিয়া হয় তেওঁ সফল হ'ব পাৰে আশা কৰিলো মোৰ এই কেইটা কথাই আপোনালোকৰ ব্যৱসায়টো আগবঢ়াই নিয়াত সহায় কৰিব আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব আপোনাৰ ধূপকাঠিৰ ব্যৱসায়টো কেনেকুৱা চলিছে যদি আপুনি ধূপকাঠিৰ ব্যৱসায় কৰি আছে আৰু যদি আপুনি ধূপকাঠিৰ ব্যৱসায় কৰিব বিচাৰিছে তেতিয়া হলেও ষ্টাৰ্ট বুলি লিখি দিব তেতিয়া আমাৰ টিমে আপোনাক এই বিষয়ে আৰু অধিক ইনফৰমেশন দিব যাৰ সহায়ত আপুনি আপোনাৰ ধূপকাঠিৰ ব্যৱসায়টো আৰম্ভণি কৰি সফল হ'ব পাৰিব যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব আপোনাৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যোনে ধূপকাঠিৰ ব্যৱসায় আৰম্ভণি কৰাৰ কথা ভাবি আছিল আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে এনেকুৱা ধৰণৰ নতুন নতুন বিজনেস আইডিয়াবিলাক আপোনালোকে সকলোতকৈ আগত পায় আজিলৈ ইমানেই ধন্যবাদ